অসম চৰকাৰৰ স্বাস্থ্য বিভাগে যিটো চিন্তাৰে আজি স্বাস্থ্যমেলা বিধানসভা ভিত্তিক গোটেই অসমতে আৰম্ভ কৰিছে এটা সুন্দৰ পদক্ষেপ আৰু এই সুন্দৰ পদক্ষেপ বুলি এই কাৰণে কৈছোঁ যিধৰণে দুধনৈ মহাবিদ্যালয়ত দুধনৈ বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্যমেলাটো আয়োজন কৰিছে গোৱালপাৰা জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগে তাত যিধৰণে ৰোগীৰ আগমন ঘটিছে সেই আগমনটোৱে দুটা কথা ইয়াত প্ৰমাণিত কৰিছে। প্ৰথম কথাটো হৈছে সকলোৱে স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হ'বৰ কাৰণে আৰম্ভ কৰিছে আৰু চিকিৎসকৰ অবিহনে যে এটা ৰোগ নিৰ্মূল কৰাটো অসম্ভৱ সেই চিন্তালৈ মানুহবিলাক ভাবিত হৈছে আৰু সকলোৱে ইয়াত এই কথাখিনি খবৰ তেখেতসকলৰ মাজলৈকে গৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰফেচাৰসকলে ইয়াত আহিব, ভাল তেওঁলোকে চিকিৎসাটো ইয়াত পাব, চিকিৎসা প্ৰদান কৰিব আৰু এই ব্যৱস্থাটো মই ভাবোঁ যে অসমৰ কাৰণে দুধনৈ বিধানসভা সমষ্টিৰ কাৰণে অসম চৰকাৰখনে যি ধৰণে চিন্তা চৰ্চা কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি চিন্তা চৰ্চাখন কৰিছে সেই চিন্তাটো সফল হ'ব আৰু এই ধৰণে যদি ৰোগীসকলে আহি যদি ট্ৰিটমেণ্টটো আৰম্ভ কৰে এখন ৰোগমুক্ত সমাজ, ৰোগমুক্ত দুধনৈ বিধানসভা সমষ্টি গঢ় দিয়াৰ ক্ষেত্ৰত সুবিধাটো হ'ব আৰু এজন ব্যক্তি যেতিয়া শিক্ষিত আৰু স্বাস্থ্যৱান হৈ উঠিব তেতিয়া সমাজখন অট'মেটিকলি স্বাস্থ্যৱান হৈ উঠিব। গতিকে প্ৰতিজন শিশুৰ যি 18 বছৰ তলৰ শিশুসকলক যদি আমি নিৰোগী আৰু স্বাস্থ্যৱান কৰি তুলিব পৰা যায় সমাজখন অট'মেটিকলি 50-60% স্বাস্থ্যৱান হৈ উঠিব আৰু সেই ব্যৱস্থাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চিন্তা চৰ্চা কৰিছে আৰু তেখেতসকলে যি আগ্ৰহ দেখিছোঁ মই সেই আগ্ৰহটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক চিকিৎসা তেখেতসকলে গ্ৰহণ কৰক আৰু অসম চৰকাৰে যি চিন্তা কৰিছে আৰু গোৱালপাৰা জিলা প্ৰশাসনে এই বিধানসভা সমষ্টিটোত প্ৰায় 2000 ৰোগীক লক্ষ্য স্থিৰ কৰি ৰাখিছে আৰু তেখেতসকলে সকলো ধৰণৰ ট্ৰিটমেণ্ট ইয়াত প্ৰিমিনাৰী ট্ৰিটমেণ্টটো হ'ব, তাৰপিছত GMCলৈকে হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত যদি 2-এজন ৰোগীক যদি বাহিৰলৈকে নিব লগাও প্ৰয়োজন হয় তাতো অসম চৰকাৰে সেই চিকিৎসা খৰচবিলাক ব্যয় কৰিব আৰু এই ব্যৱস্থাই মই ভাবোঁ আমাৰ ৰোগীসকল এটা সুন্দৰ পৰিৱেশ লৈ যাব আৰু ৰোগীসকলো এটা মানে চিন্তা নকৰাকৈ নিজৰ ঘৰৰ ওচৰতে ট্ৰিটমেণ্টটো পাব আৰু এই ট্ৰিটমেণ্টটো মই ভাবোঁ তেখেতৰ নিৰোগী আৰু স্বাস্থ্যৱান কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰিব আৰু অসমৰ কাৰণে দুধনৈ বিধানসভা সমষ্টিৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনৰ কাৰণে স্বাস্থ্য বিভাগৰ কাৰণে হাছঙৰ কাৰণে বা দুধনৈবাসী সমাজৰ কাৰণে ৰোগীসকল ট্ৰিটমেণ্ট কৰিবলৈ অহাটো আমাৰ কাৰণে আশাৰ বতৰা, সুখৰ খবৰ আৰু আমি সকলোৱে স্বাস্থ্যৱান নিৰোগী হৈ থাকিবৰ কাৰণে বিচাৰিছোঁ। তো সেইটো আজি প্ৰমাণিত ডেফিনেটলি কাৰণ দৰিদ্ৰ লোকসকল, দুখীয়া লোকসকলে সচৰাচৰ GMCত বুলি কোৱাৰ লগে লগে আমি ভয় খাওঁ যে গুৱাহাটীত কেনেকৈ যাম, ট্ৰিটমেণ্ট কেনেকৈ কৰিম আৰু সেই ব্যৱস্থাটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যেতিয়া প্ৰফেচাৰসকল আহি দুধনৈত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰুকুল সিংহলৰ কাৰণে সম্ভৱ হৈ উঠিছে আৰু সেই সম্ভাৱনাটোক আমি যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ ঘৰৰ ওচৰতে যদি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন যে আছে সেইটো প্ৰমাণিত হ'ব আৰু দুখীয়া লোকসকলৰ বা দুখীয়া ৰোগীসকলৰ তেখেতসকলৰ টোটেল ট্ৰিটমেণ্টৰ কাৰণে সুবিধা হ'ব আৰু তেখেতসকলে এজন স্বাস্থ্যৱান নিৰোগী হৈ থাকিবৰ কাৰণে সুযোগ হ'ব। আপোনালোকে দেখিছে আমাৰ চৰকাৰে যি আমাক সেৱা সপ্তাহ উপলক্ষে যি আমাৰ অনুষ্ঠান আমাক নিৰ্ধাৰিত কৰি দিছে তাৰে আজি যোৱাকালি ব্লাড ডোনেশ্যন কেম্প হ'ল। আমি যোৱাকালি মই ভাবোঁ বেয়া আমাৰ খুব বেছি ভাল নহ'লেও আমি 129 ইউনিট ব্লাড কালেকশ্যন কৰিব পাৰিছোঁ, সক্ষম হৈছোঁ। তেনেকৈ আজি আমাৰ হেল্থ মেলা আমাৰ দুধনৈত ষ্টাৰ্ট হৈছে আৰু এই হেল্থ মেলা আপোনালোকে ইতিমধ্যে গম পাইছে যে 50টা ৰোগ আইডেণ্টিফাই কৰিছে চৰকাৰে আৰু এই 50টা ৰোগত আমাৰ স্ক্ৰিনিং 18 বছৰৰ তলৰ যি কিশোৰী আছে তেওঁলোকক আমি স্ক্ৰিনিং কৰিবৰ কাৰণে ইতিমধ্যে ষ্টাৰ্ট হৈছে কাম। যথেষ্ট সংখ্যক লোক আহিছে, তেওঁলোকে স্ক্ৰিনিং কৰি গৈছে। আজি বিশেষকৈ তাৰমানে কি হেল্থ কেম্পটো এনেকুৱা নহয় যে বেলেগ হেল্থ কেম্পত ধৰি লওক আপুনি আহিছে, ঔষধ দিছে, ট্ৰিটমেণ্ট কৰিছে, ঔষধ দিছে, পঠাইছে, সেইটো ঠিক নহয়। চৰকাৰৰ এই মেগা হেল্থ কেম্পটো হ'ল আজিৰ দিনটোত স্ক্ৰিনিংহে কৰা কথা। এনেইতো কাৰোবাৰ কিবা চিৰিয়াছ থাকিলে আমাৰ আছে ইয়াতে দিবলৈ, কিন্তু আজিৰ যোনটো উদ্দেশ্য হ'ল এইটো স্ক্ৰিনিং কৰা। আমাৰ 18 বছৰৰ তলৰ কিশোৰীসকলক আমি স্ক্ৰিনিং কৰি এটা তেওঁলোকৰ যদি ৰোগ কিবা ওলায় তেতিয়া সেই ৰোগটো কেনেকৈ নিৰ্মূল কৰাৰ যি প্ৰচেষ্টা চৰকাৰে ল'ব আগত দিনত তেওঁলোকক বিনামূলীয়াকৈ অভিভাৱকসকলে 1 টকা নিদিয়াকৈ তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পাৰিব। গতিকে এই সুবিধা এটা দিছে চৰকাৰে আৰু পৰ্যায়ক্ৰমে আমাৰ 23 তাৰিখে জলেশ্বৰত হ'ব, তাৰপিছত অহা মাহত 2টা ইষ্ট আৰু ৱেষ্টত হ'ব। আমাৰ 4টা LAC ৱাইজত এইটো হ'ব। গতিকে খুব ধুনীয়া এটা প্ৰগ্ৰেম চৰকাৰে দিছে। এটা আপোনালোকৰ জৰিয়তে মই সকলো আমাৰ গোৱালপাৰা ৰাইজক এই সুবিধাখিনি ল'বলৈ আহ্বান জনাইছোঁ আৰু আমি সকলোৱে আগবাঢ়ি আহি আমাৰ ল'ৰা ছোৱালীবিলাকক এটা স্ক্ৰিনিং কৰালে মই ভাবোঁ আমি এটা নিৰোগ আমাৰ পপুলেশ্যন আমাৰ মাজত হ'ব
আৰু আমাৰ সকলোৰে যেতিয়া আমি সুস্থ আমাৰ যদি পপুলেশ্যনটো আমি সুস্থ আমাৰ যদি নাগৰিক আমি আমাৰ ৰাজ্যখনত আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমি সকলো দিশত আমি আগবাঢ়ি যাব পাৰিম সক্ষম স্যার এলপি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি এনেকৈ জেনেৰেল হাই স্কুললৈকে মানে হায়াৰ ছেকেণ্ডেৰীলৈকে মানে 18 বছৰৰ তলৰ 18 বছৰৰ মই মানে এনেকুৱা নহয় যে অকল ৰোগী বা কিবা কষ্টত পাইছে সিহে আহিব এইটো নহয় মানে কথাটো কৈছে যে আপুনি এনেই ভাল দৌৰি আছে ল'ৰা ছোৱালী মই কাৰণে আমাৰ ইয়াত এইখন বিদ্যালয়ৰ আমাৰ যিসকল 18 বছৰতকৈ তলৰ যিখিনি ছোৱালী বিশেষকৈ ছোৱালী আছে মই চবকে কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ যাকে পাইছোঁ কৈছোঁ তোমালোকেও হেৰি কৰা তেওঁলোকে ভাবিছে যে তেওঁলোকৰ নহয় বেলেগ কেইটাহে আহিব মানে কথাটো হ'ল যে 18 বছৰ তলৰ কিশোৰীসকলক যোনে আছে চবেই স্ক্ৰিনিং কৰিব লাগে এতিয়া এটা স্ক্ৰিনিং কেম্প হয় স্ক্ৰিনিং কৰাৰ পাছত নেক্সট আপোনাৰ ডায়েগন'জ হ'ব কাৰ কি প্ৰব্লেম আছে কাৰ কি হ'ব তাক কেনেকুৱা ট্ৰিটমেণ্ট কৰিব যদি গোৱালপাৰাতে ট্ৰিটমেণ্ট কৰিব পাৰে গোৱালপাৰাতে কৰিব গুৱাহাটী মেডিকেল কলেজত যদি কৰিব লাগে তাতে কৰিব বা দৰকাৰ হ'লে চৰকাৰে যদি বাহিৰত নিব লাগে বুলি তেওঁলোকে যদি ভাবে ডক্টৰে যদি পঠায় বাহিৰত নথাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত